নমস্কাৰ বন্ধুসকল, জব ইনফৰমেশ্যন এটা নতুন ভিডিঅ'ৰ সৈতে এই চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। তো আজি এই ভিডিঅ'টোৰ জৰিয়তে শিৱসাগৰ জুডিচিয়াৰী ৰিক্ৰুটমেণ্টটোৰ কথা আলোচনা কৰিবলৈ ওলালোঁ। কিমান পদ ওলাইছে, কেনেদৰে আবেদন কৰিব, অৰ্হতা কি লাগে আদি সকলোখিনি কথা একেলগে আলোচনা কৰা হ'ব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক, কাৰণ চেনেলটো নতুনকৈ জব ৰিলেটেড ভিডিঅ' দিয়াৰ উদ্দেশ্যে বনোৱা হৈছে। তো শিৱসাগৰ জুডিচিয়াৰীৰ তৰফৰ পৰা যিসমূহ পদ ওলাইছে, এই পদসমূহত আপুনি শিৱসাগৰৰ লগতে অসমৰ যিকোনো এখন ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে আবেদন কৰিব পাৰিব। ইয়াত টোটেল দুটা পদ খোল খাইছে, এটা হৈছে অফিচ এছিষ্টেণ্ট আৰু পিয়ন। যদিও দুটা কম পদ হয়, তথাপিও আপুনি যদি আবেদন কৰিবলৈ ইচ্ছুক আৰু ইলিজিবল কেণ্ডিডেট হয় তেনেহ'লে এপ্লাই নকৰাকৈ নাথাকিব। তো ইয়াৰ প্ৰথম পদটো হৈছে অফিচ এছিষ্টেণ্ট, য'ত মাত্ৰ এটাই পদ খোল খাইছে আৰু যিটো আনৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। তো এই পদটোৰ চেলাৰী হ'ল 15,000 পাৰ মান্থ। লগতে এই পদটোৰ বাবে আপোনাৰ শিক্ষাগত অৰ্হতা আৰু এক্সপিৰিয়েঞ্চ বিচাৰিছে, য'ত আপোনাৰ শিক্ষাগত অৰ্হতা আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব। লগতে আপুনি কম্পিউটাৰ চলোৱাৰ লগতে কম্পিউটাৰৰ ডাটা এণ্ট্ৰি, ভাল টাইপিং, লগতে কম্পিউটাৰ ভালকৈ পৰিচালনা কৰিব পাৰিব লাগিব। আৰু যিহেতু এইটো ন্যায়ালয়ৰ পোষ্ট হয়, সেইবাবে আপুনি ন্যায়ালয়ত ফাইল জমা দিব পাৰিব লাগিব, ফাইল ৰক্ষণাবেক্ষণ দিব পাৰিব লাগিব, ফাইলসমূহ প্ৰস্তুত কৰিব পাৰিব লাগিব। তেতিয়াহে আপুনি এই অফিচ এছিষ্টেণ্ট পদটোৰ বাবে আবেদন কৰিব পাৰিব। তো দ্বিতীয় পদটো খোল খাইছে পিয়ন, য'ত টোটেল এটাই পদ খালী আছে আৰু এইটো আনৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটসকলৰ বাবে। এই পদটোৰ দৰমহা হৈছে 10,000 পাৰ মান্থ। তো এই পদকেইটাৰ বাবে আপুনি মিনিমাম 8 পাছ কৰা হ'লে হ'ব। আৰু যিসকল কেণ্ডিডেটে HSSLC আৰু তাতকৈ ওপৰত পাছ কৰিছে তেওঁলোকে এই পদসমূহত আবেদন কৰিব নোৱাৰিব। তো এই পদটোত আবেদন কৰিবলৈ হ'লে আপুনি এজন ভাৰতীয় নাগৰিক হ'ব লাগিব, যিটো আৰ্টিকল 5 আৰু 6ৰ অধীনত। লগতে এই পদকেইটাত আবেদন কৰা বয়সৰ সীমা 18ৰ পৰা 40 বছৰ ধৰি দিয়া হৈছে, কিন্তু কেটেগৰী বিশেষে ইয়াৰ বয়সৰ ৰেহাইও দিয়া আছে। লগতে এই পদটোত আবেদন কৰিবলৈ আপোনাৰ এখন ৰেজিষ্ট্ৰেশ্যন এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট থাকিব লাগিব। তো এই পদকেইটাত আবেদন কেনেকৈ কৰিব? যিহেতু এই পদটো হৈছে অফলাইন মাধ্যমেৰে আবেদন কৰা পদ, গতিকে এইটো আপুনি পোষ্ট অফিচৰ যোগেদি নতুবা আপুনি নিজে শিৱসাগৰ জুডিচিয়াৰীত গৈ আবেদন কৰিব পাৰিব। তো আবেদন কৰিবলৈ পোনপ্ৰথমে আপোনাক এপ্লিকেশ্যন ফৰ্মৰ প্ৰয়োজন হ'ব, যিখন আপুনি এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা লিংক দিয়া থাকিব। শিৱসাগৰ জুডিচিয়াৰী ৰিক্ৰুটমেণ্টটোৰ লিংক দিয়া থাকিব। সেই লিংকটোত ক্লিক কৰি এই ৰিক্ৰুটমেণ্টটোত আহি একদম তললৈ স্ক্ৰল কৰাৰ পিছত এনেকৈ চাওক এপ্লিকেশ্যন ফৰ্ম, কাষত ক্লিক হিয়াৰ। এই ক্লিক হিয়াৰত ক্লিক কৰাৰ পিছতে আপুনি ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰিব নিজৰ মোবাইলত। নতুবা আপুনি ফৰ্মখন যিকোনো এখন অনলাইন দোকানৰ উলিয়াই আনি সেই ফৰ্মখন কেপিটেল লেটাৰত ফিল আপ কৰি তাৰ লগত বয়সৰ প্ৰমাণ পত্ৰ, আপোনাৰ যিখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট আছে, ইয়াৰ উপৰিও কাষ্ট চাৰ্টিফিকেট, কম্পিউটাৰৰ চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কৰা চাৰ্টিফিকেট আৰু 2 কপি পাছপোৰ্ট চাইজ ফটো এপ্লিকেশ্যন ফৰ্মখনৰ সৈতে এটা খামত ভৰাই তাত আপোনাৰ এড্ৰেছ লিখি, নাম লিখি, ফোন নম্বৰ লিখি, ইয়াৰ তলত থকা এড্ৰেছটো চাওকচোন, ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি শিৱসাগৰ, পিন 785640 আছাম, এই এড্ৰেছটোলৈ পোষ্ট অফিচৰ যোগেদি পঠাব পাৰে। নতুবা আপুনি নিজে গৈ তাত থকা ড্ৰপ বক্সত আবেদনখন দি আবেদন কৰিব পাৰে। যিসকল কেণ্ডিডেটে এই পদটোত আবেদন কৰিম বুলি ভাবি আছে তেওঁলোকে আবেদন কৰিব পাৰে। তো আজিৰ ভিডিঅ'টো আছিল ইমানখিনিলৈকে।